আজি আমি আলোচনা কৰিম পৰিয়ালৰ কাৰ্যসমূহৰ বিষয়ে। বিভিন্ন সমাজতত্ত্ববিদসকলে পৰিয়ালৰ কাৰ্যসমূহ বিভিন্ন ভাগত ভাগ কৰিছে। যদিও আমি কিছুমান সাধাৰণ কাৰ্যসমূহৰ বিষয়েহে আলোচনা কৰিম। তাৰে প্ৰথমটো হৈছে জৈৱিক কাৰ্য। পৰিয়ালৰ আটাইতকৈ প্ৰথম আৰু আটাইতকৈ অগ্ৰৱৰ্তী কাৰ্যটো হ'ল জৈৱিক কাৰ্য, য'ত পতি পত্নীৰ মাজত এক সামাজিক শৃংখলাৰে সামাজিক অনুমোদনৰ ওপৰত ভিত্তি কৰি যৌন আকাংক্ষা পূৰণ কৰা হয়। এনে কাৰ্য বিধিসন্মতভাৱে এটা পৰিয়াল হিচাপে বসবাস কৰা পতি পত্নীৰ মাজতহে সম্ভৱ হয়। পৰিয়ালৰ দ্বিতীয়টো কাৰ্য হৈছে সন্তান জন্ম দিয়া আৰু প্ৰতিপালন। পৰিয়ালৰ দ্বিতীয়টো জৈৱিক কাৰ্য হ'ল প্ৰজনন। ইয়াৰ জৰিয়তে সন্তান জন্ম দি প্ৰতিপালন কৰাটো পৰিয়ালৰ এটি গুৰুত্বপূৰ্ণ কাৰ্য, কিয়নো নতুনকৈ জন্ম লাভ কৰা প্ৰজন্মই পৰিয়ালৰ বংশধৰৰ ধাৰাবাহিকতা ৰক্ষা কৰে। আৰ্থিক কাৰ্য। পৰিয়ালে তেওঁলোকৰ সদস্যসকলৰ কিছুমান মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰে, অৰ্থাৎ আৰ্থিক বিষয়ৰ কিছুমান কাম কৰে, যেনে অন্য বস্ত্ৰ, বাসস্থান আদিৰ যোগান পৰিয়ালেই ধৰে। চতুৰ্থতে মনস্তাত্ত্বিক কাৰ্য। পৰিয়ালৰ সকলো সদস্যক আৱেগ অনুভূতিৰ যোগে প্ৰত্যেকক সমৰ্থন জনায়। তাৰোপৰি সহনশীলতা, স্থিৰতা, সুৰক্ষা আদি পৰিয়ালৰ সদস্যক দিবৰ বাবে পৰিয়ালে এই মানসিক কাৰ্যবোৰ সম্পাদন কৰে। 5 নম্বৰ কাৰ্যটো হৈছে সামাজিকীকৰণ। পৰিয়ালৰ আন এটা উল্লেখযোগ্য কাৰ্য হৈছে শিশুৰ সামাজিকীকৰণ কৰা। এই কামটো পৰিয়ালৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়, কিয়নো পৰিয়ালৰ যোগেদি শিশুৱে ভাষা, পৰম্পৰা, ৰীতি-নীতি, প্ৰতিমান, মূল্যবোধ, বিশ্বাস আৰু সমাজৰ সামাজিক ভূমিকাৰ কথাবোৰ শিকিবলৈ আৰম্ভ কৰে। এনেদৰে পৰিয়ালে নতুন প্ৰজন্মক সামাজিকীকৰণ কৰি সমূহ আৰু সদস্যসকলৰ নৈতিকতাবোধৰ ভাৱবোৰক সম্প্ৰচাৰিত কৰে। পৰিয়ালৰ আন এটা কাৰ্য হৈছে নৱপ্ৰজন্মৰ সুৰক্ষা। পৰিয়ালে নৱপ্ৰজন্মক সুৰক্ষা প্ৰদান কৰে। শিশু বা নৱজাতকসকলে কোনো সমস্যাৰ সন্মুখীন হ'লে পৰিয়ালৰ আন জ্যেষ্ঠসকলে সেই সমস্যাসমূহ সমাধান কৰি নৱপ্ৰজন্মসকলক যথেষ্ট পৰিমাণে সুৰক্ষা দিয়ে। ইয়াৰ উপৰিও পৰিয়ালৰ আন বহুতো কাৰ্য আছে। কিছু ব্যস্ততাৰ বাবে ভিডিঅ'টো দিয়াত অলপ দেৰি হৈছে। বাকী আপোনালোকৰ নেক্সট কোনটো টপিকত ভিডিঅ' লাগিব আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আৰু যদি অলপ উপকৃত হৈছে তেন্তে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।